সেই সন্দৰ্ভত আচলতে আমিও এতিয়াহে গম পাইছোঁ। আচলতে প্ৰথমতেতো তেনেকুৱা অৱস্থাত আমিও নিজেও আচলতে ইমান গম পোৱা নাছিলোঁ যে এনেকুৱা ধৰণৰ হ'ব বুলি। প্ৰথম অৱস্থাত চব ঠিকেই দেখিছিলোঁ। পিছত গতিকে এতিয়া বাকী অনুসন্ধান চলাই আছে, গতিকে উচিত তদন্ত এটা হওক আৰু সোনকালে যাতে ন্যায় পায় আৰু কথাটো আমি ইমানটো বিচাৰিছোঁ। নাই 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 নাই, আমাৰ লগত তেনেকুৱা ব্যৱহাৰ আমাৰ লগতো ঠিকেই। আমি যিহেতু ডাঙৰ আৰু হয়, ষ্টেজত কেতিয়াবা জুবিনদাক লগ কৰিবলৈ আহিলে অকণমান দুৰ্ব্যৱহাৰ কৰাটো হয় বাৰু। তেনেকুৱা ধৰণৰ আমি ষ্টেজতহে আচলতে লগ পাওঁ বেছিভাগ সময়। আৰু এই পইচাৰ সংক্ৰান্তত কিবা গম পায় নেকি? নাই নাই নাই, পইচাৰ কথাটোত আমি একদম সোমোৱা নাছিলোঁ। শেখৰৰ এই বিষয়টো লৈ কি ক'ব? শেখৰৰো বহুত কথা পোহৰ লৈ আহিছে। এতিয়া শেখৰ আমাৰ লগততো ভালেই আছিলে। আমি যিহেতু তেওঁ মিউজিচিয়ান আমিও মিউজিচিয়ান, একেলগে আমি প্ৰগ্ৰেমবিলাকত যাওঁ আৰু কি কয় তেতিয়াতো চব ঠিকেই আছিলে। আৰু যিহেতু আমি অকল আমি বাকী যিমানকেইজন মিউজিচিয়ান আছিলোঁ আমি চব ষ্টেজতহে আচলতে লগ পাওঁ আৰু কেতিয়াবা কিবা ৰেকৰ্ডিঙৰ সংক্ৰান্তত গ'লেহে কথা পতা হয়। আৰু বাকী তেনেকুৱা ভিতৰুৱা কিমান আৰু ইমান নাজানো আৰু। জুবিনদা অসুস্থ আছিল সকলোৱে জানে, তাৰপিছতো শেখৰে যি ধৰণে মাতি আছিল আপোনালোকে দেখিছে চাগে? হয়, ভিডিঅ' দেখা মতেতো হয়, সেইটো মাতিব নালাগিছিলে বাৰু। তেওঁলোকে অলপ সেই মুহূৰ্তটোত অলপ অৱহেলা আমি দেখিছোঁ বাৰু। দিয়ক।